নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 27 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ মন্দিৰত চলিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বলডজাৰ এইবাৰ মন্দিৰৰ বেদখলকৃত ভূমিত চলিল উচ্ছেদ অভিযান প্ৰশাসনৰ মন্দিৰৰ ভূমিৰ সংৰক্ষণৰ বাবে ওলাই আহিল মুছলমান ৰাইজ চাপৰত শ্ৰী শ্ৰী বাগৰাণী মন্দিৰৰ ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান মন্দিৰৰ ভূমি দখলমুক্ত হোৱাৰ পাছতে মুছলমান লোকৰ শ্ৰমদান হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন ৰূপে বিবেচিত হৈছিল শান্তিপুৰ ঘুনিমাৰী মন্দিৰ একেলগে হিন্দু মুছলমান ৰাইজ ওলাই আহিল মন্দিৰৰ চাৰিসীমা বেৰ দিবলৈ এইবাৰ মন্দিৰৰ বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ বলডজাৰ দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম চুক্তিৰ 6 নং দফাক লৈ হিমন্ত চৰকাৰ আছুৰ বৈঠকক লৈ সৰব লুৰিণজ্যোতি গগৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সম্পূৰ্ণ স্বীকৃতি আমি পোৱা নাই লুৰিণজ্যোতি গগৈৰ মন্তব্য কেন্দ্ৰীয় গৃহ সচিবে এই প্ৰতিবেদনত কোনো ধৰণৰ স্বাক্ষৰ কৰা নাই বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ জোৰ জবস্তি ৰূপায়ণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অধিকাৰ কোনে দিলে বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ 6 নং দফা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে প্ৰথমতে প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ 57টা ৰূপায়ণৰ কথা কৈছিল তাৰ পিছত 52টাৰ কথা কৈছিল আৰু এতিয়া 40টাৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ 855 জন শ্বহীদক চৰম অপমান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য জাতিৰ বাবে সংকটজনক বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে 4.5 বছৰ পিছত প্ৰতিবেদনখন উলিয়াই আনিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হ'ল লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমানৰ মাজত নহয় বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজতো বিভাজন আনিবলৈ চেষ্টা কৰি আছে অসমত হস্ত অনুসূচীৰ ক্ষেত্ৰতো বিভাজন আনিবলৈ চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু হস্ত অনুসূচীৰ জনগণৰ শত্ৰু মুখ্যমন্ত্ৰীৰ অধিকাৰ নথকা বিষয়ত কিয় ভৰি দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰশ্ন বিৰোধী ঐক্য মঞ্চৰ ব্যাপক দুৰ্নীতি পৰিবাৰৰ সম্পত্তি স্মাৰ্ট মিটাৰ আদি বিষয় ডাকি 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 6 নং দফা আনিছে গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিবলৈছোঁ পৰৱৰ্তী খবৰ অসমৰ উন্নতি হোৱাটো সহ্য কৰিব নোৱাৰে কংগ্ৰেছ দলে কংগ্ৰেছক তোলাধুনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ বিৰোধিতা কৰি প্ৰকৃত ৰং দেখুৱাইছে কংগ্ৰেছ দলে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ আপত্তি কৰিছিল প্ৰিয়ংক খাৰ্গেই অসমৰ উন্নতি হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰে কংগ্ৰেছ দলে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছোঁ আন এটা ৰাজনৈতিক ব্ৰেকিং নিউজ বিজেপিক হৰুৱাই হাৰিয়ানাত চৰকাৰ গঠন কৰিব কংগ্ৰেছে হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ গঠনৰ বৃহৎ ইংগিত ফলদি ছাত্ৰা বজাৰৰ মতে হাৰিয়ানাত এইবাৰ কংগ্ৰেছৰ চৰকাৰ ৰাহুল গান্ধীৰ ব্যাপক জনপ্ৰিয়তা বৃদ্ধি পাইছে হাৰিয়ানাত 5 অক্টোবৰত 90খন আসনৰ বাবে হাৰিয়ানাত হ'ব নিৰ্বাচন ৰাজনৈতিক বিশ্লেষকৰ মতে কেৱল মাত্ৰ 24ৰ পৰা 26খন আসন লাভ কৰিব বিজেপিয়ে 56ৰ পৰা 58খন আসন পাব কংগ্ৰেছে কংগ্ৰেছৰ বলিষ্ঠ আঁচনিৰ প্ৰতি হাৰিয়ানাৰ জনতাৰ ব্যাপক সঁহাৰি যুৱ প্ৰতিনিধিক কংগ্ৰেছে গুৰুত্ব প্ৰদান কৰাৰ কাৰণে হাৰিয়ানাত কংগ্ৰেছৰ বৃহৎ উত্থান বিজেপিৰ অন্তকণ্ডলে ক্ৰমাৎ হাৰিয়ানাত কংগ্ৰেছক আৰু অধিক শক্তিশালী কৰিছে বিজেপিক হৰুৱাই হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ গঠন কৰাৰ এইবাৰ ইংগিত পৰৱৰ্তী খবৰ এটা হুকাবহ খবৰ কিয়নো এবাৰ পানীত ডুবি একেলগে শিশুসহ 46 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বিহাৰৰ এক বিশেষ উৎসৱৰ সময়তেই হুকাবহ ঘটনা সংঘটিত হৈছে উৎসৱ উপলক্ষে নদীত গা ধুবলৈ গৈ 37টাকৈ শিশুৰ মৃত্যু
7গৰাকী মহিলাৰো মৃত্যু শোকাবহ ঘটনাত বিহাৰত এই শোকাবহ ঘটনা বিহাৰৰ 15খনকৈ জিলাৰ ভিন্ন স্থানত সংঘটিত হয় এই ঘটনা চম্পাৰণ নালন্দা ঔৰংগাবাদ কাইমুৰ বাক্সাৰ সিৱান रोहतास हारन पाटना बैशाली मुजफ्फरपुर गोपालगंज जिलात नदी जलाशयत गा धुবলৈ যাওঁতেই এই হুকাবহ ঘটনা সংঘটিত হয় মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য নীতিশ কুমাৰ চৰকাৰৰ পানীত ডুবি একেলগে 46 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বিহাৰত পৰৱৰ্তী খবৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযানত দেশৰ ভিতৰতে স্থান লাভ অসমৰ শীৰ্ষ 20টা স্থানৰ ভিতৰত 9 নম্বৰ স্থানত জালুকবাৰী সমষ্টি 14 নম্বৰ স্থানত জাগিৰোড সমষ্টি 16 নম্বৰ স্থানত আছে নলবাৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযানত দেশৰ ভিতৰতে স্থান লাভ কৰিছে অসমে শৃংখল চলিহাৰ জীৱনলৈ আহিছে নেকি ভাবুকি অসম আৰক্ষীৰ পিএছও লবলৈ অমান্তি শৃংখল চলিহা 2 পিএছওক উভতাই পঠিয়ালে শৃংখল চলিহাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল আৰু যাৰ বাবে পিএছও প্ৰদান কৰিছিল শৃংখল চলিহাই কিন্তু সামাজিক মাধ্যম যোগে শৃংখল চলিহাই জনালে যে অসম আৰক্ষীয়ে প্ৰদান কৰা 2 পিএছওক তেওঁ উভতাই পঠালে ঠিকাদাৰী প্ৰতিষ্ঠানৰ সংঘাতৰ বাবে বন্ধ হৈ আছে জুৰখাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ লিখি ব্যৱস্থা গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনো কাৰণ নোহোৱাকৈ 3জন সফল ডেকাৰ জীৱন চিৰদিনলৈ পংগু কৰি দিয়া অপৰাধৰ দায়িত্ব এতিয়া কোনে ল'ব ভুৱা এনকাউণ্টাৰ পেটাৰ্ণত ভুক্তভোগী হদিয়াৰ 3 যুৱকক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ 15 সেপ্টেম্বৰত অনুষ্ঠিত হোৱা এডিআৰিৰ OMRCত আজিৰ পৰা চাব পাৰিব প্ৰাৰ্থীসকলে 15 অক্টোবৰলৈকে চাব পাৰিব প্ৰাৰ্থীয়ে ইয়াৰ বাবে দিব লাগিব 50 টকাকৈ 28 সেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈ এনসাৰ কিৰ আপত্তি দৰ্শাব পাৰিব প্ৰাৰ্থীয়ে প্ৰতিটো এনসাৰ কিৰ বাবে দিব লাগিব 500কৈ টকা বাংলাদেশত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা ইছলামিক মৌলবাদী সংগঠনৰ বাংলাদেশৰ সংখ্যালঘু হিন্দুক মুকলিকৈ দুৰ্গা পূজা পালন নকৰিবলৈ আৰু কোনো ধৰণৰ মূৰ্তি পূজা বা মূৰ্তি বিসৰ্জন নকৰিবলৈ হকিয়নি বাংলাদেশৰ ইছলামিক মৌলবাদী সংগঠনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল সভাপতি পদত এবিভিপিৰ মানহ প্ৰতিম কলিতাৰ জয় উপ সভাপতি পদত আসুৰ উদীপ্ত বায়নৰ জয় সাধাৰণ সম্পাদক পদত অসম ছাত্ৰ পৰিষদৰ কৌশিক বৰুৱাৰ জয় সহকাৰী সাধাৰণ সম্পাদকৰ পদত জয় আসুৰ নৈমিষা শইকীয়াৰ লঘু ক্ৰীড়া সম্পাদকৰ পদত উজ্জ্বল কলিতাৰ বৃহৎ জয় পৰৱৰ্তী খবৰ এইবাৰ পাঞ্জাব বিজেপিত ব্যাপক খহনীয়া পাঞ্জাবৰ বিজেপিৰ সভাপতিৰ পদত্যাগ পাঞ্জাব বিজেপিত ব্যাপক খহনীয়া সুনীল জাকৰে কৰিলে পদত্যাগ বিজেপি দলৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পাঞ্জাব বিজেপিত লাগিছে হাহাকাৰ ৰলিত সিং বিট্টুক কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়াক লৈ অসন্তুষ্ট লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছতো কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়া হৈছিল বিট্টুক এই কথাতেই ক্ষুণ্ণ হৈ পৰিছিল সুনীল জাকৰ যাৰ বাবে পদত্যাগ কৰিছে পাঞ্জাব বিজেপিত লাগিছে এতিয়া হাহাকাৰ দিবলৈছো পৰৱৰ্তী খবৰ শ্ৰমিকসকলে প্ৰতিদিনে লাভ কৰিব 1035 টকাকৈ শ্ৰমিকসকলৰ নতুন মজুৰি নিৰ্ধাৰণ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিমাহে অতি দক্ষ শ্ৰমিকসকলে লাভ কৰিব 26910 টকা অৰ্ধদক্ষ শ্ৰমিকে পাব 868 টকা দক্ষ শ্ৰমিকসকলে দৈনিক লাভ কৰিব 954 টকা মাহে পাব 28000 1 অক্টোবৰৰ পৰা নতুন মজুৰি লাভ কৰিব শ্ৰমিকসকলে নিৰ্মাণ খনন কৃষি খণ্ডত নিয়োজিত শ্ৰমিকে লাভ কৰিব এই মজুৰি শ্ৰমিকসকলে লাভ কৰিব এই বিশেষ সুবিধা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিবলৈছো অন্য এটা খবৰ উচ্চতম ন্যায়ালয়ত পুনৰ মুখ ঠেকেচা বিজেপি চৰকাৰৰ বিলকিছ বানু গোচৰত গুজৰাট চৰকাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ দোষীক ৰেহাই সন্দৰ্ভত আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনাইছিল চৰকাৰে গোচৰৰ শুনানিত ন্যায়াধীশৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত কোনো ভুল নাছিল সেয়েহে নতুনকৈ বিবেচনা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই এই পৰ্যালোচনা আবেদনৰ কোনো ভিত্তি নাই
চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে বিলকিছ বানু গোচৰৰ দোষীৰ জামিন নাকচ কৰিছিল দোষীক পুনৰ জেললৈ পঠোৱাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে বিলকিছ বানু গোচৰত 11টা দোষীক যাৱজ্জীৱন কাৰাদণ্ড শাস্তি প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে 2022 চনৰ 15 আগষ্টত মুক্তি লাভ কৰিছিল অপৰাধীকেইটাই 14 দিনৰ ভিতৰত পূৰ্বৰ ৰায় খাৰিজ কৰি পুনৰ অপৰাধীকেইটাক জেললৈ প্ৰেৰণ উচ্চতম ন্যায়ালয়ত পুনৰ মুখ থেকেচা খাইছে বিজেপি চৰকাৰে